চেঙাৰ বাগমাৰা চৰত কৰ্কট ৰোগীৰ পৰিয়ালৰ আৰ্তনাদ সহায় বিচাৰি ৰাইজলৈ কাটৰ আহ্বান বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰা চৰৰ মইনাল হকৰ দুৰৱস্থাৰ অন্ত নাই বিগত 4 বছৰৰ প্ৰায় লোকজন আক্ৰান্ত হৈ আছিল বিভিন্ন ৰোগত হেহতীয়াকৈ দেখা দিছে কৰ্কট ৰোগে অৰ্থৰ অভাৱত পৰিয়ালৰ লোকে কৰিব পৰা নাই উন্নত চিকিৎসা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মইনাল হকক 4 বছৰ ধৰি অসুস্থ হৈ থকা বাবে পত্নীয়ে ইতিমধ্যে সম্পত্তি বিক্ৰী কৰি ইটাভাটাত কাম কৰি চিকিৎসা অব্যাহত ৰাখিছিল যদিও বৰ্তমান চিকিৎসাৰ বাবে বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন হৈছে সেই পৰিয়ালৰ লগতে গাঁওবাসীয়ে ৰাইজৰ পৰা দুৰ্ভগীয়া মইনাল হকৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে দুৰ্ভগীয়া ব্যক্তিজনৰ ফোন পে নম্বৰ হৈছে 9365670297 আৰু একাউণ্ট নম্বৰ হৈছে 380171527116 IFSC কোড SBIN 00111617 কোনো লোকে সহায় কৰিব বিচাৰিলে উল্লেখিত নম্বৰত আৰ্থিক সাহায্য আগবঢ়াব পাৰিব আমাৰ বৰপেটা জিলাৰ চেঙা সমষ্টি 4 নম্বৰ বাগমাৰা চৰৰ ল'ৰা মইনুল হক তেওঁৰ বয়স আনুমানিক 35 বছৰ তেওঁ 5 বছৰ হ'ল তেওঁ বেমাৰত ভুগি আছে শেষ পৰ্যায়ত তেওঁক গুৱাহাটী মেডিকেল কলেজৰ পৰা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি চিহ্নিত কৰিছে আমি অসমবাসী সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ এইখন পৰিয়ালত যিজন ব্যক্তি উপাৰ্জনকাৰী আছিল তেওঁ বেমাৰত ভুগি আছে তেওঁৰ পোহপাল দিয়া মানুহ নাই আপোনালোকৰ সহায়ত আমি সহায় বিচাৰিছোঁ আৰু এই সহায় যাতে পৰিয়ালখন চলিব পাৰে আৰু এই ৰোগীজন যাতে সুস্থ হ'ব পাৰে তাৰ কাৰণে আমি অসমবাসী আমি অনুৰোধ জনাইছোঁ ইনকাম কৰা মানুহৰ নাই বাকী ইনকাম কৰা মানে তেওঁৰ গণীয়াকে অকল তেওঁ ইটাপাৰাত কাম কৰি পোহপাল দি আছে মাটি সম্পত্তি বিক্ৰী কৰিছে মাটি সম্পত্তি নাই কিবা একাউণ্ট নম্বৰ ফোন নম্বৰ কিবা আছে অসমবাসীলৈ আমি অনুৰোধ জনাইছোঁ এটা একাউণ্ট নম্বৰ দিছোঁ একাউণ্ট নম্বৰটো হ'ল 380171527716 IFSC নম্বৰটো হ'ল SBIN 00111617 লগতে আমি ফোনপে নম্বৰটো দিছোঁ 9365670297 আপোনালোকৰ এইটো নম্বৰত আপোনালোকৰ সহায় আগবাঢ়িলে আমাৰ পৰিয়াল হৈ আমি ৰাইজ হৈ সন্তুষ্ট হ'ম লগতে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ বিচাৰিছোঁ যাতে সকলো অসমবাসী ৰাইজে যাতে এই পৰিয়ালৰ কাৰণে সহায় আগবাঢ়িব পাৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ 5 বছর থেকে বেমার এই বেমারে চিকিৎসা করতে করতে আমি মানুষের বাড়ি কাম করি হাজিরা করি ভাড়া খাড়ি খাইডা পরিবার বাঁচাই আবার বেমারি চিকিৎসা করি এখন আমার উপরে মারা হয়ে গেছে আমি আর পারি না কি হয়েছে পয়সা পাতি নাই তার ক্যান্সার আছে বহুত টাকা লাগে চিকিৎসা করতে আমি মাইগা মানুষ কেমনি চিকিৎসা করব কি বিচারে এখন বহুত টাকা লাগে কেমো দিতেছে আবার অপারেশন করতে টাকা লাগে রক্ত দেওয়া লাগে শরীরে আমি আর খেলতে পারি না সেই জন্য আমি 10 জনের কাছে আমি হাত চাইতেছি যে আপনারা রাজবাসীরা সবাই আমাকে কিছু সাহায্য করো আমাকে আল্লাহর রাস্তায় কিছু ভিক্ষা দাও আমার স্বামীটা যেন বাইসা থাকে আমি এটাই চাই 4টা বাচ্চা আমার 3টা মেয়ে আমার ছোট একটা পোলা আছে 9 বছর বয়স আমি অনেক না বাচ্চা নিয়ে কোনে যা খারাম আমার স্বামীটা যদি মরে যায় আমার বাচ্চা কেরা পালবো আপনারা রাজ্যের বাসীরা 10 জন ভাই বোনেরা মা বোনেরা সবাই ভাই বন্ধুরা সবাই আমাকে সাহায্য করুন আমার স্বামীটা বাঁচান নাকি এখন ডাক্তারে পয়সা বের করে চিকিৎসা নিতেছে না পয়সার জন্য আমি চিকিৎসা করাইতেছি কিমান বছর বিশ্বনাথ 5 বছর থেকে বেমার আমি মাইকা মানুষের কাম করে করে কেমন চিকিৎসা করতেছি এত পারি না এখন বাচ্চার খান খরচ লাগে মাটিয়াৰ প্ৰসাহনুৰ ইছলামৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম